সঁচা ক'বলৈ কষ্ট হয়, কষ্ট বহুত হয়। এতিয়া চাওক গৰমৰ দিন আহিলেই, এতিয়া গৰমটো বেছি আৰু মোৰ পাৰ্চনেলি গৰমৰ পৰা এলাৰ্জি, তথাপিও মই গৰমত থাকোঁ, তেন্তে কিমান কষ্ট হ'ব? কষ্ট হয়, বহুত কষ্ট হয়। বাছ মই এইটো লাইফ বাছি লৈছোঁ যে জীয়াই থাকিম, তথাপি দুনীয়াৰ পৰা হেৰাই নাযাওঁ। 12 ঘণ্টাকলৈকে পাৰফৰ্মেঞ্চ কৰিছোঁ, 12 ঘণ্টাকলৈকে থিয় হৈ থাকিছোঁ। এতিয়া চাওক মোৰ ওচৰত পইচা নাই, মানে মোৰ ফিলিংছটো কেনেকুৱা যে জীৱন মানে কি? জীৱন মানে দুখ, কষ্ট। এতিয়া লিভিং ষ্টেচু, এটা মূৰ্তি এতিয়া এটা মূৰ্তি বনাই এতিয়া ক'ৰবাত থৈ দিয়ক, ৰ'দ আছে, বৰষুণ আছে, সেইটো সেনেই থাকিব। দেখুৱাইছোঁ এখন বিশেষ উদ্যানত মই বৰ্তমান উপস্থিত আছোঁ, আৰু উদ্যানখনত এনেকৈ এজন বিশেষ ব্যক্তিয়ে তেওঁ প্ৰতিমূৰ্তিৰ দৰে বহু সময় ধৰি ঘণ্টা ঘণ্টা এইদৰে তেওঁ হালধীয়া এযোৰ কাপোৰ পৰিধান কৰি এনেধৰণে তেওঁ ৰৈ থাকে, আৰু দেখিছোঁ হাতত এপাহ গোলাপ ফুল লৈ এইদৰে তেওঁ বহু সময় ধৰি এনেধৰণে ৰৈ থাকে। আৰু তাৰপিছত তেওঁ তেওঁক যোনসকলে তেওঁৰ লগত ফটো উঠে, কিছু লোকে তেওঁক কিছু আৰ্থিক সাহাৰ্য তেওঁক দি থৈ যায়, তেওঁ ইয়াত এনেধৰণে থাকে। অকণমান সময়ৰ বাবে কথা পাতিব বিচাৰিছোঁ। গম পাওঁ মই প্ৰতিমূৰ্তি, তাৰপিছতো যিহেতু আপুনি ব্যক্তি, ইমান ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকে, কেনেকৈ? অভ্যস্ত হৈ গৈছোঁ, এতিয়া কৰোঁতে কৰোঁতে অভ্যাস হৈ গৈছে, থাকিব পাৰোঁ আৰু। কিমান সময় থাকিব পাৰে এনেকৈ? 12 ঘণ্টাকলৈকে পাৰফৰ্মেঞ্চ কৰিছোঁ, 12 ঘণ্টাকলৈকে থিয় হৈ থাকিছোঁ। 12 ঘণ্টা ধৰি আপুনি এনেধৰণে থাকে, এটা ভেছতে এটা ধৰণে থিয় হৈ থাকে আপুনি? নহয়, একচুৱেলি সেনেকুৱা নহয়। এতিয়া অহাৰ পিছত যেতিয়া থিয় হওঁ, এইটো ষ্টাইলত থিয়, যেতিয়া আপুনি আহি যিটো ষ্টাইলত চালে, পিছত কেতিয়াবা মানুহ এজন আহি মোৰ কাষত থিয় হৈ মানে কৈ আছে যে এটা পজতে যেতিয়া দুটা ফটো ক্লিক কৰি আছে, তেতিয়া মূৰ্তিটো মূৰ্তি হিচাপে এটা ফিল হৈ আছে। তেতিয়া কোনোবাই কয় যে ভাই প'জটো চেঞ্জ কৰি দিয়ক, তেতিয়া যে চেঞ্জ কৰোঁ, সেই চেঞ্জতে আকৌ 40-50 মিনিট যেতিয়ালৈকে আৰু এটা বেলেগ কোনোবাই নাহে, তেতিয়ালৈকে মই এটা পজতে থাকিব লাগে। কেতিয়ালৈকে এনেকৈ কৰি আছে আপুনি? 2018ত ষ্টাৰ্ট কৰিছিলোঁ মুম্বাইত, তাৰপিছত বহুকেইদিন কৰা নাই। তাৰপিছত আকৌ এতিয়া অসমত অহাৰ পিছত ভাবিলোঁ যে অসমততো লিভিং ষ্টেচু কোনেও কৰা নাই, তো কিনো অসমত কৰিম। সেইকাৰণে এতিয়া গুৱাহাটীতো নতুন নতুন পাৰ্ক কেইবাটাও হৈছে শুনা পাইছোঁ, তো এইটো পাৰ্কৰ অনুমতি লৈ তাৰপিছত এইটো পাৰ্কতে আছোঁ। আপুনি প্ৰথমে মুম্বাইত কৰিছিলে? অঁ, মুম্বাইত বেণ্ড ষ্টেণ্ডত কৰিছিলোঁ। অসমত এইটো প্ৰথম চাগে? অসমত প্ৰথম, মোৰ প্ৰথম এইটো। কি বুলি কয় এইটোক এনেদৰে থকাটো? গল্ডেন লিভিং ষ্টেচু। আৰু আপুনি কেনেকুৱা এতিয়া সঁহাৰি কেনেকুৱা পাইছে অসমত? আলহামদুলিল্লাহ, বহুত ভাল সঁহাৰি পাইছোঁ, বহুতেই ভাল লাগে। আপুনি যিহেতু আপোনাৰ এটা কিউ আৰ ক'ড ৰাখিছে, আপোনাক যিমানে যি পায় দি যায়, কেনেকুৱা ধৰণৰ? প্ৰথমে মই পইচা লোৱা নাছিলোঁ, তাৰপিছত কোনোবাই এনেকুৱা সোধে যে ভাই গোটেই দিন তুমি থিয় হৈ থাকা, তোমাৰ লাভটোনো কি? এনেকুৱা প্ৰশ্ন কিন্তু বহুতেই কৰে। তো তাৰপিছত মই ভাবিলোঁ যে মোৰ এনেকুৱা কোনো প্ৰশ্ন নাই, হয়তো আজি মই এটা কিবা মোৰ মানে ইমেজিনেশ্যন ক্ৰিয়েট কৰিম, মানে এটা ফেচ ভেলু বনাম, তাৰপিছত হয়তো চাগে পিছত কেতিয়াবা কোনো এটা বিজনেছ পাৰপছক লৈ যাম, কিবা এটা কৰিম। কিন্তু এটা সময় চালোঁ যে কিছুমান মানুহে মানে বেলেগক নেদেখাকৈ মানে পইচা দি থৈ যায়। তাৰপিছত এনেকুৱা ভাবিলোঁ যে বাহিৰৰ দেশত যিটো আছে, যে লিভিং ষ্টেচু পাৰফৰ্মেঞ্চ কৰে, সিহঁতে কিন্তু পইচা লয়। তো আমি কেতিয়াবা প্ৰথমে লোৱাৰ ইচ্ছা নাছিল, তাৰপিছত যেতিয়া ডাঙৰ মানুহৰ লগত মই অলপ যুক্তি কৰিলোঁ যে পইচাটো ল'ম নে নাই, তেওঁলোকে ল'ব পাৰা তুমি, একো নাই। তাৰপিছত তথাপিও মই লিখি ৰাখিছোঁ যে মোক পইচা দিয়াটো আপোনাৰ ইচ্ছা, মই কাৰোবাৰ পৰা খুজি নলওঁ। যেতিয়া এইটো অনলি লিখিলোঁ, কোনোবাই আহি কয় যে মই পইচা দিলোঁহেঁতেন কিন্তু কেছ নাই। এইটো একাধিক মানুহে কয় দেখোন। তো সেইকাৰণে কিউ আৰ ক'ড এটা ৰাখি থৈছোঁ, যাৰ যেনে ইচ্ছা, কেইটাকা ইচ্ছা দিলে দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু এনেধৰণৰ কালাৰ কৰা কাপোৰ পিন্ধি থাকে, ইমান কষ্ট হয় চাগে? সঁচা ক'বলৈ কষ্ট হয়, কষ্ট বহুত হয়। এতিয়া চাওক গৰমৰ দিন আহিলেই, এতিয়া গৰমটো বেছি আৰু মোৰ পাৰ্চনেলি গৰমৰ পৰা এলাৰ্জি, তথাপিও মই গৰমত থাকোঁ, তেন্তে কিমান কষ্ট হ'ব? কষ্ট হয়, বহুত কষ্ট হয়। আৰু কেনেকুৱা ধৰণৰ কষ্ট হয়? আপুনি এইটো কিয় কৰিবলগীয়া হৈছে? এইটো এটা ডাঙৰ প্ৰশ্ন ছাৰ। এইটো মানে অলপ বেছি ব্যাখ্যা হৈ যাব যে কিয় কৰিব লগা হৈছে, এইটো বাৰু বেলেগ। খালি মই এইখিনি ক'ব বিচাৰিম যে বাছ মই এইটো লাইফ বাছি লৈছোঁ যে জীয়াই থাকিম, তথাপি দুনীয়াৰ পৰা হেৰাই নাযাওঁ, কাৰণ জন্ম যদি লৈছোঁ এদিনটো মৃত্যু আছেই। ঘৰুৱা কিছু অসুবিধাৰ বাবে এনেকুৱা? অনলি ঘৰুৱাই নহয়, পাৰ্চনেল লাইফৰ পৰা আৰম্ভ কৰি, ঘৰৰ পৰা আৰম্ভ কৰি বহুত কিবা।
এইটো মই স্কিপ কৰি দি আছোঁ, দৰ্শকে বেয়া পাব নালাগে। এইটো এই প্ৰশ্নটো মোৰ বাবে বহুত ডাঙৰ। মই ক'ৰবাত এই প্ৰশ্নৰ উত্তৰটো দিম। মোৰ এনেকুৱা লাগে মই আৰু অলপ মানুহে মোৰ বাবে জানি লওক। মই নিশ্চয় এই বিষয়ে মই এক্সপ্লেইন কৰিম পিছত। মই কিয় লিভিং ষ্টেচু হ'লোঁ দিম পিছত, কেতিয়াবা উত্তৰ দিম মই এইটোৰ। জীৱন কি আপোনাৰ মতে? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন যে জীৱন কি। এতিয়া যেতিয়া কাৰোবাৰ পকেটত পইচা থাকিলেতো জীৱন মানে সুখ। যাৰ ওচৰত পইচা নাই তাক যদি সোধে যে জীৱন মানে কি, সি কি উত্তৰ দিব পাৰে? মই দুটা শব্দতে বুজাই দিব বিচাৰিছোঁ। এতিয়া চাওক, মোৰ ওচৰত পইচা নাই, মানে মোৰ ফিলিংছটো কেনেকুৱা যে জীৱন মানে কি? জীৱন মানে দুখ কষ্ট এইবিলাকে পাই আছোঁ। আৰু যাৰ ওচৰত টকা পইচা আছে তাৰ ওচৰত সুখ শান্তি আনন্দ, তাৰ ওচৰত এনেকুৱা আছে। কেতিয়াবা কোনোবাই এনেকৈ থাকোঁতে আপোনাক কেতিয়াবা বেয়াকৈ কৈ পাইছেনে? কেতিয়াবা এনেকুৱা বেয়া লাগিছেনে? কেতিয়াবা মনটো দুখ লাগেনে? সেইটো ভিতৰতে ৰাখি দিওঁ, সেইটো আৰু কাকো বুজিব নিদিওঁ। বহুতেই ভাল কয়, এতিয়া যি যে ভাল কয় ভালৰ কথাই কওঁ। সকলোৱে যে মোক ভাল কয়, ছাপোৰ্ট কৰে, প্ৰশংসা কৰে বা মোক আগুৱাই যোৱাৰ কাৰণে উৎসাহ দিয়ে যে আগুৱাই যোৱা, আছোঁ কাষত আছোঁ, কিবা হেল্প লাগিলে কৰিম, এইটোৱে ভাল লাগে। এতিয়া কোনে বেয়া পাই আছে মই নাজানো। মোৰ সন্মুখত আহি একচুৱেলি আজিলৈকে কোনোৱে কোনো বেয়া কথা কোৱা নাই, কোনো ধৰণৰ কোনো নেগেটিভিটি কোৱা নাই, মই পোৱা নাই। ইমান ৰ'দত, এতিয়া ইমান গৰম দিন, তাতে আপুনি জেকেট পৰিধান কৰি এনেকৈ হাত মোজা জোতা, এইটো অভ্যাস হৈ গৈছে। এতিয়া থাকোঁতে এইটো অভ্যাস হৈ গৈছে। কষ্ট নালাগে? কষ্ট লাগে। এতিয়া লাগিলেওনো আৰু কি কৰিম? এতিয়া লিভিং ষ্টেচু, এটা মূৰ্তি এতিয়া এটা মূৰ্তি বনাই এতিয়া ক'ৰবাত থৈ দিয়ক, ৰ'দ আছে বৰষুণ আছে, সেইটো সেনেই থাকিব। এতিয়া বৰষুণ হ'লেও এনেকৈ থাকিব? হালকা বৰষুণতো থাকি যাওঁ, যেতিয়ালৈকে মানুহ ফুৰি আছে তেতিয়ালৈকে আছোঁ। যেতিয়া মানুহ নাই তেতিয়া আৰু সেইটো ৰ'দেই হওক বৰষুণেই হওক, থাকি আৰু কি কৰিম? যদি মানুহ থাকে ৰ'দ বৰষুণ তেতিয়া চবতে থাকিব? মই আছোঁ যেতিয়ালৈকে মোৰ সন্মুখত মানুহ আছে তেতিয়ালৈকে মই আছোঁ। তেতিয়া যাকে বৰষুণেই থাকক ৰ'দেই থাকক, বাট মই আছোঁ। আপোনাৰ ঘৰ ক'ত? আপোনাৰ নাম? মোৰ ঘৰ বৰপেটাত। মোৰ নাম ছানিদুল ইছলাম উৰ্ফ হৃদয়। ছানিদুল ইছলাম। আপোনাৰ যেতিয়া আপুনি মুম্বাইত আছোঁ বুলি কৈছিলে, মুম্বাইত কিমান বছৰ কৰিছিলে এইটো কাম আৰু কিয় কৰিছিলে প্ৰথমে? প্ৰথমত মানে মুম্বাইত যেতিয়া মই কোম্পানীত কাম কৰিছোঁ, কোম্পানী কিবা কাৰণত মানে চেঞ্জ কৰিব লগা হ'লে, যেতিয়া কোম্পানী চেঞ্জ কৰিম তেতিয়া কোম্পানী পোৱা নাছিলোঁ। তো হঠাৎকৈ মানে চিনেমাত চাইছোঁ না আগে পিছে যে লিভিং ষ্টেচু এনেকুৱা, তেতিয়া নামো জনা নাই যে লিভিং ষ্টেচু। তেতিয়া চিলভাৰ লৈছিলোঁ মই, তো আৰম্ভ কৰিছিলোঁ সেইকাৰণে যে চাওঁ কি হয় ফিলিংছটো। তাতে পুলিচে অলপ ডিক্টেট কৰিছে আৰু মানে ভিৰটো সেই সময়ত বেছি হৈছে। তাৰপিছত অলপ লাজটো অলপ বেছি মানে অভাৰ বেছি আছিল। যে তেতিয়া ভাবিছিলোঁ যে মোৰ দ্বাৰা চাগে এনেকুৱা পাৰফৰ্মেঞ্চ নহ'ব। তো সেইকাৰণে, আৰু মুম্বাই এনেকুৱা এটা চহৰ যে তাতে কপি কৰিব লাগে কোনো মানুহৰ অভাৱ নাই। বহুতেই কপি কৰলাক, 2-3জন আছিল চাগে ইউ পিৰ, সিহঁতে ক'লাক যে ময়ো কৰিম। কাৰণ মুম্বাইততো য'ত থিয় হ'ব ত'তেই বহুত মানুহ, বেণ্ড ষ্টেণ্ড আছে, ইণ্ডিয়া গেট আছে, ছলমান খানৰ ঘৰৰ ওচৰত, মানে সদায় তাতে বেছিভাগ মানুহ থাকে। তুমি ইয়াতে কৰি আছা, মই তাতে কৰিম, যে কৰা। তো সিহঁতে আৰম্ভ কৰলাক, মই লাহেকৈ আৰু বেংগলোৰত গুচি গ'লোঁ মুম্বাইৰ পৰা। তাৰপিছত কেইবাবছৰো গেপ আছিল মোৰ। কিমান বছৰ হ'ল আপুনি কৰা? কেইবছৰমান হ'ল? এতিয়া যদি ক'ব যাওঁ এক্সপিৰিয়েঞ্চটো মোৰ 8 বছৰ আছে, কিন্তু 8 বছৰ মই পাৰফৰ্মেঞ্চ কৰা নাই। প্ৰায় 5 বছৰমান কৰিছে। কিন্তু মাজে মাজে কৰিছোঁ, মাজে মাজে ক'ৰবাত বিয়া অনুষ্ঠানত গৈছোঁ বেংগলোৰতে, ক'ৰবাত কিবা দোকান চোকান অ'পেন কৰা হৈছে তাতেও গৈছোঁ। সেই চিষ্টেমত কৰিছোঁ। সেই হিচাপতে এক্সপিৰিয়েঞ্চটো লাহে লাহে আহি আছে। শেষত কি ক'ব? এতিয়া যে কণ্টিনিউ যে কৰি আছোঁ, যে টোপনিৰ পৰা উঠি আছোঁ, এতিয়া যে আহিলোঁ থিয় হ'লোঁ, এই যে কণ্টিনিউ কৰি আছোঁ, এতিয়া গুৱাহাটীত আছোঁ। অসমৰ সন্তান হওঁ, এতিয়া অসমৰ বুকুতেই আছোঁ কণ্টিনিউ কৰাটো। কিমান টাইমলৈকে থাকিব নেকি আজি? এতিয়া পাৰ্ক বন্ধ হয় 9টা বজাত, 8:30লৈকে থাকোঁ। যেতিয়ালৈকে মানুহ এণ্ট্ৰেঞ্চ সোমাই আছে তেতিয়ালৈকে মই আছোঁ। আপুনি এতিয়া কেইটা বজাত বাজিছে? 3টা 4টা? 3টা মানৰ পৰা থাকে? 3টা মানৰ পৰা, যেতিয়ালৈকে মানুহ অলপ অহা আৰম্ভ হয় তেতিয়াৰ পৰাই থাকোঁ মই। ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাম যে আপুনি কেনেকৈ থাকে, আপুনি থাকিব পাৰে। এয়া দেখুৱাইছোঁ এজন ব্যক্তি, যিজন ব্যক্তি এনেধৰণে এজন প্ৰতিমূৰ্তিৰ দৰে তেওঁ থিয় হৈ থাকে, আৰু তেওঁ প্ৰায় 3 বজাৰ পৰা নিশা পৰ্যন্ত, যি প্ৰায় 8 বজালৈকে, তেওঁ 9 বজালৈকে এইদৰে তেওঁ এগৰাকী প্ৰতিমূৰ্তি হৈ থিয় হৈ থাকে। আৰু গৰম ৰ'দ যথেষ্ট, এতিয়া গুৱাহাটীত যথেষ্ট ৰ'দ বাঢ়িছে, আজিৰ দিনটোত যথেষ্ট প্ৰখৰ ৰ'দক নেওচি এইদৰে এজন বিশেষ ব্যক্তি হৃদয়, যাৰ নাম হৃদয়, আৰু হৃদয়ে এইদৰে এজন প্ৰতিমূৰ্তিৰ দৰে থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।